11,000 কোটি টকাৰ এটা অনলাইন ট্ৰেডিং স্কেম সংঘটিত হৈছে অসমত। এই যে কিবা বিশাল ফুকন, এই যে কি বৰ্মন, দীপাংকৰ ন, দীপাংকৰ বৰ্মনৰ কেছটোত 7,000 কোটি টকা, বিশাল ফুকনৰ কেছটোত 2,000 কোটি টকা, 7-2-9, আৰু বাকী গোটেই অগৰং বগৰং গোটেইবিলাক ধৰিলে টোটেল হৈ গ'লগে 11,000 কোটি টকাৰ কেলেংকাৰী। এই 11,000 কোটি টকাৰ কেলেংকাৰীটোত যেতিয়া মন্ত্ৰীৰ নাম লাহে লাহে সোমাবলৈ ধৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ আশে পাশেও দুজন এজন মানুহৰ ফটো ওলাবলৈ ধৰিলে, মন্ত্ৰীবিলাকৰ পত্নীবিলাকৰ ফটোবিলাক ওলাবলৈ ধৰিলে, আকস্মিকভাৱে 9, 10 আৰু 11 তাৰিখৰ দিনা সোণাপুৰত উচ্ছেদ কৰি দিয়া হ'ল। আৰু এইটোতো সকলোৱে জানে যে অসমত কিবা এটা যদি চৰকাৰ